নমস্কাৰ। এজন টিচাৰে মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই কৰাৰ উপৰিও ছিংগল ট্ৰেন্সফাৰো এপ্লাই কৰিব পাৰে। কোনোবাই যদি মেডিকেলি একেটাৰ প্ৰব্লেম আছে বা মা দেউতাকক চোৱা চিতা কৰিব বা কৰা মানুহ নাই, বা কাৰোবাৰ ৱাইফ হাজবেণ্ড বা কাৰোবাৰ এনেকৈ ডিপেণ্ডেণ্টৰ যদি মেডিকেলৰ এটা ডাঙৰ এটা ইছ্যু আছে যে মেডিকেল ট্ৰিটমেণ্ট কৰিব লাগে, তেনেকুৱা পাৰপাছতো আপোনালোকে 2 years গ্ৰাউণ্ডত ছিংগল ট্ৰেন্সফাৰ এপ্লাই কৰিব পাৰে। আৰু এনেকুৱা কিছুমান কথা আমি জানোৱেই যে যদি ফিমেল কেণ্ডিডেটে কোনোবা এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টত যদি 5 বছৰ ধৰি কাম কৰি আছে, বা মেল টিচাৰে যদি কোনোবা এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টত 7 years কণ্টিনিউ ছাৰ্ভিচ কৰি আছে, তেখেতে একে সময়ত মিউচুৱেল ট্ৰেন্সফাৰো এপ্লাই কৰিব পাৰে আৰু ছিংগল ট্ৰেন্সফাৰো এপ্লাই কৰিব পাৰে। চ' এই ছিষ্টেমটো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব বা প্ৰচেছটো কেনেধৰণৰ হয়, বা 2 years গ্ৰাউণ্ডত যদি আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে কোনবিলাক ক্ৰাইটেৰিয়া বা ৰুলছ আপোনালোকে মানিব লাগিব, বা কোনবিলাক ডকুমেণ্টছ বা কোনবিলাক গ্ৰাউণ্ডত এপ্লাই কৰিব পাৰে, মই A to Z ইয়াত দেখুৱাম। আৰু এটা কথা কওঁ যে ফিমেল কেণ্ডিডেটে যদি কোনোবা এখন ডিষ্ট্ৰিক্টত কণ্টিনিউ 5 years ছাৰ্ভিচ কৰি আছে, আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই কৰাৰ উপৰিও ছিংগল ট্ৰেন্সফাৰো এপ্লাই কৰিব পাৰে। ছেইম কণ্ডিশ্যন মেল টিচাৰৰ ক্ষেত্ৰত আপোনালোকে 7 years যদি কোনোবা এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টত ছাৰ্ভিচ কৰি আছে, আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই কৰাৰ উপৰিও আপোনালোকে ছিংগল ট্ৰেন্সফাৰ এপ্লাই কৰক। যিটো অৰ্ডাৰ আগত ওলায়, আপোনালোকে সেই অৰ্ডাৰ কপি লৈ আপোনালোকে যাবগৈ পাৰে। কিন্তু এটা কথা ইয়াতে মনত ৰাখিব যে ছিংগল ট্ৰেন্সফাৰ আৰু মিউচুৱেল ট্ৰেন্সফাৰৰ মাজত বহুতখিনি এটা পাৰ্থক্য আছে। চ' সেই পাৰ্থক্যটো কেনেধৰণৰ হয় মই আপোনালোকক অলপ চমুকৈ ক'ম যে মিউচুৱেল ট্ৰেন্সফাৰত এনেকুৱা হয় যে মই সেই পাৰ্টিকুলাৰ স্কুলত জব কৰিম বা এখন স্কুলত মই জইন কৰিব লাগে, এইটোতো ডেফিনেট হৈ থাকে যে আমি এইজন আহিব, আমি জাষ্ট অল্টাৰনেটিভ কৰিম। কিন্তু ছিংগল ট্ৰেন্সফাৰটো এনেকুৱা বস্তু যে আপোনাক কোনোবা এখন ব্লক চিলেক্ট কৰিব দিব, আৰু ব্লকে চাব, বিঅ'য়ে চাব যে কোনবিলাক স্কুলত তোমাৰ টিচাৰ কম আছে, চ' এইবিলাক স্কুলতে আপোনাক দিব। চ' ছিংগল ট্ৰেন্সফাৰটো কি হয়, কোনটো জেগাত পৰে বা কেনেকুৱা এৰিয়াত পৰে এইটো চিলেক্ট কৰিব নোৱাৰে। কিন্তু মিউচুৱেল ট্ৰেন্সফাৰৰ কথাটো কি হয়, আপুনি সেইখন বিদ্যালয়ত যাব, ফিক্স হৈ থাকে। চ' এইটোৱে ডিফাৰেঞ্চ। চ' এতিয়া বেছি নকওঁ, আপোনালোকে ছিংগল ট্ৰেন্সফাৰ কেনেধৰণে এপ্লাই কৰিব পাৰে বা প্ৰচেছটো কেনেধৰণৰ হয়, বিশেষকৈ 2 years গ্ৰাউণ্ডত মই আপোনালোকক দেখুৱাম। পোনপ্ৰথমে আপোনালোকে নিজৰ প্ৰফাইলত যাব লাগিব, আৰু প্ৰফাইলত কেনেধৰণে ভিজিট কৰিব লাগে এইখিনি বিষয়ে জানে। চ' ইয়াতে যদি প্ৰফাইলত যাওঁ, তেতিয়াহ'লে এনেধৰণে শ্ব' কৰিব। ইয়াতে মই অলৰেডি মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই কৰি থোৱা আছে। চ' মিউচুৱেল ট্ৰেন্সফাৰ ষ্টেটাছটো এনেধৰণে হয়। ইয়াতে যদি ক্লিক কৰোঁ, মোৰ ডিটেইলছটি ইয়াতে ওলাই যাব। চ' মিউচুৱেল ট্ৰেন্সফাৰ কৰাৰ উপৰিও মই কি কৰিম, এতিয়া জেনেৰেল ট্ৰেন্সফাৰ এপ্লাই কৰিম। চ' জেনেৰেল ট্ৰেন্সফাৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এই অপশ্যনত যাব লাগিব, একদম লাষ্ট অপশ্যনটোত, ঠিক আছে। ইয়াত যাব লাগিব, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আহিব অপশ্যন, নিউ এটা অপশ্যন ওলাব, ৰিকুৱেষ্ট। চ' ৰিকুৱেষ্টত আপোনালোকে যাব লাগিব। ৰিকুৱেষ্টত যোৱাৰ পাছত এভ ইউ এবাৰ এপ্লাই ফৰ জেনেৰেল ট্ৰেন্সফাৰ, ইয়াতে ন' কৰিব। ন' কৰাৰ পাছত ইয়াতে মোৰ ডিটেইলছটো শ্ব' হ'ব এনেধৰণে। ডিটেইলছ শ্ব' হৈ যাব, আপোনালোকৰ নেম চেম চব ইত্যাদি, লেংগুৱেজ 1 কি। চ' ইয়াতে কি কৰিম, মই ট্ৰেন্সফাৰ ছিকিং টিচাৰ ছিকিং ট্ৰেন্সফাৰ টু, কোনটো ডিষ্ট্ৰিক্টত যাব বিচাৰে আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগে। ইয়াতে ছাপ'জ মই কি দিম, লখিমপুৰ, অ'কে, ইয়াতে দিলোঁ। তাৰপিছত ইয়াতে ব্লক নেমবিলাক আহিব, ইয়াতে চব, ইয়াতে যিমান ব্লক আছে আমাৰ লখিমপুৰত, ইয়াতে ঢকুৱাখানা, বৰদলনি আছে, যিকোনো এটা মই কি কয় বিহপুৰীত চিলেক্ট কৰিলোঁ, অ'কে। তাৰপিছতে গ্ৰাউণ্ড ট্ৰেন্সফাৰ, কি কাৰণত আপোনালোকে ছিংগল ট্ৰেন্সফাৰ লৈছে, চ' এইটো অপশ্যন ইয়াতে দেখা পাব। ইয়াতে আপোনালোকৰ লুক আফটাৰ এল্ডাৰলি ফ্ৰেণ্ডছ, এনেধৰণৰ মাক দেউতাকক চাব লাগিব, ট্ৰিটমেণ্ট অফ টিচাৰ্ছৰ দ্য ডিপেণ্ডেণ্ট, আপোনাৰ ল'ৰা ছোৱালী বা মা দেউতাক বা আপোনাৰ ৱাইফক ট্ৰিটমেণ্ট কৰিব লাগে, এইটো গ্ৰাউণ্ড ট্ৰেন্সফাৰ হ'ব পাৰে। তাৰপিছতে
টু লুক আফটাৰ মাক দেউতাক চাবৰ কাৰণে মানুহ নাই, স্পন্স ইন ডিফাৰেণ্ট লোকেশ্যন বা ৱাইফে বেলেগ বেলেগ জেগাত আছে, এনেধৰণৰ এইটোতো নাপায় বাৰু। PWD কমপ্লিট 2 years, যে আপোনালোকে 2 বছৰ কৰিলে আৰু PW ফিজিকেল আপোনালোকৰ ইছ্যু আছে, চ' তাৰ কাৰণে আপোনালোকে কি কৰিব বিচাৰে, এপ্লাই কৰিব বিচাৰে। তাৰপিছত মিডিয়াম মিছ মেথছ, মানে আপুনি যিটো মিডিয়াম স্কুলত আছিলে এইটো মিডিয়ামৰ আপুনি টিচাৰ নহয় তেনেধৰণৰ, আৰু কমপ্লিট 7 years অফ ছাৰ্ভিচ, আপোনালোকে 7 years কোনোবা এখন ডিষ্ট্ৰিক্টত কৰিছে, বা কমপ্লিট 10 years অফ ছাৰ্ভিচ এনেধৰণে, বা এনি আদাৰ জাষ্টিয়েবল অল, ইয়াতে আপোনালোকে গ্ৰাউণ্ডত, এইখিনি গ্ৰাউণ্ডত আপোনালোকে এপ্লাই কৰিব পাৰে। চ' এপ্লাই ইয়াতে চিলেক্ট কৰিলে, অ'কে মই এটা চিলেক্ট কৰি দিছোঁ দেই, যিকোনো এটা, ছাপ'জ ইয়াতে মই কি কৰিম, ইয়াতে মা দেউতাকক চোৱা চিতা কৰিব লাগে। তাৰপিছতে ইয়াতে ক্লাষ্টাৰত আপোনালোকে চিলেক্ট কৰিব লাগিব, ক্লাষ্টাৰটো কিন্তু ইয়াতে ওলাব দেই। ক্লাষ্টাৰ মই এনেই এটা চিলেক্ট কৰি লৈছোঁ, ইয়াতে বড়োটি চিলেক্ট কৰিলোঁ, তাৰপিছতে এনেধৰণে চিলেক্ট কৰিলোঁ। তাৰপিছতে আপোনালোকে ইয়াতে চিলেক্ট ডকুমেণ্ট, ইয়াতে ৰিলেটিভ চাৰ্টিফিকেট উইথ পেৰেণ্টছ, মই যিহেতু মা দেউতাকক চোৱা চিতা কৰিবৰ কাৰণে ছিংগল ট্ৰেন্সফাৰ ল'ব বিচাৰোঁ এইটো গ্ৰাউণ্ডত, চ' আপোনালোকে এইটো ৰিলেশ্যন চাৰ্টিফিকেট উইথ পেৰেণ্টছ এনেধৰণে ইয়াতে, বা চেল্ফ ডিক্লাৰেশ্যন এইটো দিব লাগিব। ছাপ'জ ইয়াত ক্লিক কৰিলোঁ, তাৰপিছতে ডকুমেণ্ট ফ্ৰম, ইয়াতে আপোনালোকে PDF কৰি ছাবমিট দিব লাগিব, আৰু যদি অন্যান্য ডকুমেণ্টছ আছে ইয়াতে এড কৰি যাব লাগিব, যিহেতু মই ইয়াত দিয়া নাই এড নহয়। তাৰপিছত ছাবমিট কৰি দিব, ছাবমিট হোৱাৰ পিছতে আপোনালোকৰ ছিংগল ট্ৰেন্সফাৰ এপ্লাই কৰিব পাৰে। তাৰ মানে মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই কৰা ছেম টাইমত আপোনালোকে যদি এইবিলাক ক্ৰাইটেৰিয়া ফুলফিল কৰে তেতিয়াহ'লে জেনেৰেল ট্ৰেন্সফাৰ এপ্লাই কৰিব পাৰে। চ' আই থিংক ডেট ইজ ক্লিয়াৰ, কেনেধৰণে আমি ছিংগল ট্ৰেন্সফাৰ এপ্লাই কৰিব পাৰিম এইটো বিষয় আছিলে। চ' আৰু একবাৰ আপোনালোকক অনুৰোধ কৰিম, যিসকল আমাৰ ইউটিউবত নিউ কামাৰ হয় সকলোৱে ছাবস্ক্ৰাইব, লগতে বেল আইকনটো অন কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ' দিলে আপোনালোকৰ নটিফিকেশ্যন যাব, আৰু নটিফিকেশ্যন যোৱাৰ